অসমৰ উদ্যোগ ক্ষেত্ৰলৈ সুখবৰ বৰাকত মুকলি হ'ল বৃহৎ উদ্যোগৰ দুৱাৰ কাছাৰত 640 কোটি টকা ব্যয়েৰে ষ্টাৰ চিমেণ্টৰ নতুন কাৰখানা কাটিগড়াৰ বুৰুঙ্গাত নিৰ্মাণ কৰা এই চিমেণ্ট কাৰখানাটো শুকুৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰখানাটোত বছৰি উৎপাদন হ'ব 2 মিলিয়ন মেট্ৰিক টন চিমেণ্ট প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 6 শতাধিক কৰ্মচাৰীয়ে লাভ কৰিব সংস্থাপন এডভান্টেজ আছামত দিয়া প্ৰতিশ্ৰুতি মৰ্মে ষ্টাৰ চিমেণ্টে বৰাকত এই বৃহৎ কাৰখানাটোৰ উৎপাদন আৰম্ভ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বৰাক উপত্যকাত ষ্টাৰ চিমেণ্টে প্ৰায় 600 কোটি টকাতকৈ অধিক বিনিয়োগেৰে 2 মিলিয়ন মেট্ৰিক টন এটা বহুত ডাঙৰ চিমেণ্ট উদ্যোগ স্থাপন কৰিছে তাক আজি মই উদ্বোধন কৰিলোঁ আৰু ৰাইজেও খুব ভাল পাইছে বৰাক উপত্যকাটো উদ্যোগীকৰণ আৰম্ভ হৈছে মই ষ্টাৰ চিমেণ্টৰ এই যাত্ৰাৰ শুভেচ্ছা জনাইছোঁ বৰাকৰ পিছত যোৰহাটতো ষ্টাৰ চিমেণ্টে আন এটা কাৰখানা স্থাপন কৰিব ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম আৰম্ভ হোৱাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে स्टार सीमेंट ने पहले गुवाहाटी में 4 मिलियन मेट्रिक टन का फैक्ट्री लगाए थे आज हमारे बराक घाटी में 2 मिलियन मेट्रिक टन का फैक्ट्री लगाया है और जोरहाट में भी 2 मिलियन मेट्रिक टन का फैक्ट्री लगाने का काम शुरू भी कर दिया है तो विद इन असम स्टार सीमेंट का प्रोडक्शन ऑलमोस्ट 8 to 10 मिलियन तक होने जा रहा है অনুষ্ঠানত অন্যান্য সকলৰ লগতে ষ্টাৰ চিমেণ্টৰ অধ্যক্ষ পদ্মশ্ৰী সাজ্জান ভাজাংকা আৰু পৰিচালন সঞ্চালক প্ৰেম ভাজাংকাও উপস্থিত আছিল শিলচৰৰ পৰা সমিন চেণ্ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম